নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। যোৰহাট লোকসভা সমষ্টিত তপন কুমাৰ গগৈক পৰাস্ত কৰি গৌৰৱ গগৈয়ে কি ক'লে, সম্পূৰ্ণ প্ৰতিবেদনটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু তাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ, আপুনি যদি মোৰ চেনেললৈ আজি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। তেনেহ'লে পলম নকৰোঁ, আহকচোন প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। নতুন আসামে এইবাৰ মই অসমৰ জনসাধাৰণক ইতিমধ্যে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। আৰু বিশেষকৈ নতুন আসামক মই এজন দাদা হিচাপে মই নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নতুন আসামে এইবাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে। বেংগালোৰ, পুনে, বম্বে, দিল্লী চাকৰি এৰি তেওঁলোকে ভোট দিয়া দিনত সকলোৱে চাকৰিৰ পৰা ছুটি লৈ অসমত আহি ভোট প্ৰদান কৰিলে। আৰু তেখেতৰ ভোট অহংকাৰৰ বিৰুদ্ধে, তেখেতৰ ভোট ঘৃণাৰ বিৰুদ্ধে, তেখেতৰ ভোট অভদ্ৰ ব্যৱহাৰৰ বিৰুদ্ধে, তেখেতৰ ভোট পইচা আৰু বাহুবলৰ ৰাজনীতিৰ বিৰুদ্ধে। আৰু সেইকাৰণে যেতিয়া নতুন আসামে এনেকুৱা এটা ইংগিত আমাক দিছে, আশীৰ্বাদ হিচাপে মই গ্ৰহণ কৰিছোঁ। আৰু আমি সকলোৱে মিলিজুলি বিৰোধী ঐক্য মঞ্চৰ আমি সকলো একগোট হৈ ৰাইজৰ দল, অসম জাতীয় পৰিষদ দল, CPM, CPIM দল, আম আদমি কংগ্ৰেছ দল, আমি সকলোৱে নতুন আসামৰ যে আমাক ওপৰত যে আস্থা প্ৰকাশ কৰিছে, সেই আস্থা বিনিময়ত আমি সকলোৱে নতুন আসামৰ মৰমৰ বিনিময়ত দায়বদ্ধ হৈ আমি ভৱিষ্যত কাম কৰি যাম। সকলোকে মনত আছে যে কেনেদৰে যোৱা 5 বছৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বৰ লগত কিমান অহংকাৰ আৰু কিমান বেয়া ব্যৱহাৰ সকলৰ লগত কৰিছে। কোনোৱে সেই কথাবোৰ পাহৰি যোৱা নাই। সকলোৱে জানে যে সন্মান আৰু মৰ্যাদা যদি পাবলগীয়া আছে, इंडिया अलायंस से मैं अभी भी अपेक्षा करता हूं कि इंडिया अलायंस शाम तक अपनी सरकार बनाने में सक्षम होगी। हम विभिन्न राजनीतिक दलों के साथ इस समय बात कर रहे हैं। कोई भी राजनीतिक दल का नेता ये भूल नहीं चुका है कि किस प्रकार से पिछले 5 सालों में प्रधानमंत्री मोदी जी ने उनके साथ दुर्व्यवहार किया है, अहंकार प्रकाशित किया है। कोई नहीं भूला है कि विभिन्न दलों के नेताओं के विरुद्ध में प्रधानमंत्री मोदी जी ने किस प्रकार से आपत्तिजनक शब्दों का व्यवहार किया है, चाहे वो नीतीश कुमार जी के पक्ष में हो, चाहे वो हमारे नवीन पटनायक जी के पक्ष में हो, सभी के विरुद्ध में प्रधानमंत्री मोदी जी ने आपत्ति शब्द का इस पिछले 2 महीने के निर्वाचन प्रचार में प्रयोग किया है। कोई नहीं भूला है। और मेरा विश्वास है कि इंडिया अलायंस के साथ जब भी विभिन्न राजनीतिक दल बात करेंगे तो उनको एक सम्मानजनक एक भविष्य इंडिया अलायंस के साथ दिखाई पड़ेगा।